মাটি যাই মই আগতে হে দলিল দলিল কৰিছো ঢিঙত অব্যাহত আছে ভূমাফিয়াৰ সন্ত্ৰাস ঢিং ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ মণ্ডল আৰু দালালে মিলি চলাইছে এই সন্ত্ৰাস বিতৰ্কিত লাটমণ্ডল আব্দুল খালেক আৰু ভূমাফিয়াই বুজাবুজি কৰি নিৰীহ পৰিয়ালসমূহক অত্যাচাৰ চলাই নিদিয়ে খেতি বাতি কৰিবলৈ মাটি নিজৰ নামত থকা নিজৰ দখলত থকা মাটি ধনৰ অভাৱত বিক্ৰী কৰাৰ পাছতো ভূমাফিয়াই নিদিয়ে মাটিৰ গৰাকীক মাটিৰ দখল কৰিবলৈ যাৰ বাবে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ঢিঙৰ খৈৰামাৰীত চাৱা হওক এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন Kacau lagi bola ni kita. মোৰ নাম সাবিকুন নেহাৰ আপোনাৰ দেউতাৰ নাম গোলাম আলী কি হৈছে এতিয়া মোৰ দেউতাকে মোক মাটি বিক্ৰী কৰি নামত দি গ'লে পিছত মই মোৰ মাটি মোৰ ককাক বিক্ৰী কৰি দিলোঁ মই মোৰ মাটি 20 বছৰ লগত খাইছোঁ খোৱাৰ পিছত মই এতিয়া মোৰ বিয়া হৈ গ'ল মই লৈ যাম পিছত মই মাটি তাক বিক্ৰী কৰি দিলোঁ এতিয়া তাক বিয়া ক'ত হৈছে জুৰিয়া আপুনি মানে আপোনাৰ পৈতৃক সম্পত্তি দেউতাক আপুনি বিক্ৰী কৰিলে কাক বিক্ৰী কৰিছে আপুনি জিন্নত আলী কি হয় জিন্নত মোৰ ককাই হয় নিজক আৰু যোনে বাধা দিছে তেওঁ কোন হয় তেওঁ আপোন নহয় নহয় মুস্তাফা কামাল মাফি মানে সেইটোতো জড়িত আছে তোমাৰ দাদাগিৰি কৰে দাদাগিৰি কৰে মানে মোৰ ভৰি ভাঙি দিব কোনে কি কৰিব এনেকুৱা ধমক দি দিয়ে সদায় দিয়ে থাকে ৱাৰ্নিং দিতেই থাকে পিছত আজি আমি কৈছোঁ আমি হাল মাৰিম তাক বিক্ৰী কৰি দিলে সি হাল মাৰিব তাৰ মাজত সি আহি হাল মাৰি দিলে আৰু তাই বাধা দিলে লাঠি লুটি লৈ আহিলে নামটো মোহাম্মদ জিন্নত আলী মোৰ এইটো জেগাখিনিৰ নাম হ'ল খৈৰামাৰী মোৰ হৈছে তাৰমানে এইখিনি মাটি আমাৰ বনীয়কৰ নামত আছিলে 2011 চনৰ পৰা বাপেকে তাক দিছে দি পেলাই ভনীৰ নামত সাবিকুন নেহাৰ পিছত তাৰ পৰা সি মানে মোৰ তাত বিক্ৰী কৰিছে মই কিনাও বহুত দিন হৈ গ'ল এইখিনি মাটি মোৰ দখলতে আছে আজিলৈকে মোৰ দখলত আছিলে কিন্তু দখলত থকাৰ পিছত মই বেলেগত বিক্ৰী কৰিছোঁ হেৰি 125 নম্বৰ মানে পট্টা নম্বৰ 25 দাগ নম্বৰ 345 এইটো দাগৰ মাটি মই মানে বনীয়কৰ পৰা মোৰ তাত বিক্ৰী কৰিছে মই সেইটো মুজাম্মেলৰ হক তাৰ তাত মই বিক্ৰী কৰি দিলোঁ বিক্ৰী কৰি দিয়াৰ পিছত তাক মানে সমজাই দিবলৈ আহিছোঁ সমজাই দিয়া সময়ত মানে বেলেগ মানুহে ইয়াত আহি বাধা দিছে সেইটো তাৰ নাম হ'ল মুছাবিৰ কামাল আৰু হ'ল মুস্তফা আৰু তাৰ লগত আৰু মানে বেলেগ মানুহ আছে আৰু তাৰ লগত আৰু বেলেগ মানুহ আছে সেইখিনি আমি নাম নাজানো যদি মাটিটো কেতিয়া বিক্ৰী কৰিছিল বিক্ৰী কৰিছে আজি 1 বছৰ হৈ গ'ল 1 বছৰ হৈ গ'ল মানে হেৰি দি পাৰ্মিশ্যন দি পেলাই মই মাটিটো বিক্ৰী কৰিলোঁ এতিয়া তাক মানে দখলত নিদিয়ে মোৰ মাটি মই মানে বেচিছোঁ মই তাক সমজাই দিবলৈ চাইছোঁ কিন্তু সিহঁতে বাধা দিয়ে সিহঁত মানে মুছাবিৰ কামাল মুস্তফা কামাল সিহঁতে মানে গুণ্ডাগিৰি কৰে আপুনি মাটিটো মই মাটিটো আজি 1 বছৰ হ'ল ক্ৰয় কৰিছোঁ সম্পূৰ্ণ পইচা পাতি দিয়া হ'ল এতিয়া মোক জিন্নত আলীয়ে মোক সমজাই দিব কিন্তু তেওঁ বাধা দিয়ে মাটিটো সমজাই দিব নোৱাৰে এতিয়া মই খেতিত হাল মাৰিম তে সিহঁতে মাটিটো সমজাই দিব নোৱাৰে আপুনি মাটি আজি যোৱাকালি ৰাতি মাটিটো হাল মাৰিছে আপুনি মাটিটো কয় কোনে কাৰ নামত আছে চোৱা নাছিল নেকি জিন্নত আলীৰ নামত মাটিটো আছিলে চাইছোঁ সম্পূৰ্ণ তথ্য জানি পেলাই অফিসত গৈ পেলাই জানি পেলাই মই মাটিটো কিনি লৈছোঁ কোনো অসুবিধা পোৱা নাই তাতো কোনো বাধা পোৱা নাই নামজাৰি হ'ল মোৰ নামত হেৰি হ'ল কি হয় দলিল হৈ গ'ল নামজাৰিটো অনলাইনত হ'ব লাগে বাধা দি আছে কোনে কোনে এতিয়া যাৰ মাটিৰ যাৰ পৰা মাটিটো কিনিছোঁ সি মোক চন্দা দি আছে কিন্তু আব্দুল ৰছিদ মুস্তফা কামাল বাধা দি আছে মাটিটো মোক সমজাই নিদিয়ে
এতিয়া আপোনালোকে আইনৰ আশ্ৰয় মই এতিয়া আইনৰ আশ্ৰয় লৈছোঁ। কি